নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈছো জুলাই মাহৰ যোনবোৰ আপোনাৰ জব আপডেট আহিছে এয়াৰপোৰ্ট হোটেল বিভিন্ন ধৰণৰ কোম্পানী সেইবোৰ আমি আলোচনা কৰিব গৈছো সম্পূৰ্ণ ভিডিঅটো চাওক যাতে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পায় সময় নষ্ট কৰি ভিডিঅটো ষ্টাৰ্ট কৰি সদায়না খালি গুগলত আহি টাইপ কৰি দিল হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই হঠাৎ আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ জুলাই 2nd সপ্তাহৰ যোনবোৰ ভেকেন্সি আছে সেইবোৰ আমি আলোচনা কৰিব গৈছো ভালেমান ভেকেন্সি আছে 10 পাস 12 পাস আইটিআই পাস হোটেল এমএনসি কোম্পানী এয়াৰপোৰ্ট ভালেমান ডিস্ট্ৰিক্ট যোনবোৰ আপোনালোকে কমেন্ট কৰি থাকে তেজপুৰ ডিব্ৰুগড় সো সম্পূৰ্ণ ভিডিঅটো চালে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পাব এনেদৰে প্ৰাইভেট কোম্পানী জব চলি আছে এমএনসি কোম্পানী যোৱাকালি আমি আলোচনা কৰিছিলো বহুত এটা ইম্পৰ্টেন্ট ভিডিঅ যোনে চোৱা নাই চাব পাৰে বিসলাৰী কোম্পানী ভেকেন্সি চলি আছে জুলাই মাহৰ ভেকেন্সি এপিডিসিএল এএসটিসি শপিং মল এক্সিস বেংক এইচডিএফসি সো এইবোৰ চাব পাৰে যদি ইন্টাৰেস্টেড হয় আমি সময় নষ্ট নকৰি আপোনালোকৰ আজি আপোনালোকৰ যোনবোৰ ভেকেন্সি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈছো জুলাই 2nd উইকৰ ভেকেন্সি 10 পাস 12 পাস আইটিআই পাস আৰু ডিপ্লোমাৰ এয়াৰপোৰ্ট এমএনসি কোম্পানী হোটেলৰ ভেকেন্সি আৰু বিভিন্ন কোম্পানী জুলাই 2nd সপ্তাহৰ ভেকেন্সি 500 প্লাস ভেকেন্সি পাই যাব আজি ভিডিঅত আৰু কন্টাক্ট নম্বৰ থাকিব কিছুমানত ইমেইল আইডি থাকিব হেনেদৰে কন্টাক্ট খিনি কৰি ল'ব পৰা 18000 পৰা 48000 লৈ দৰমহা পাব সো এইবোৰ পইণ্ট মনত ৰাখিব তাৰ পিছতে ভিডিঅটো চাব নহলে ভিডিঅটো চাই লাভ নহব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ তেজপুৰৰ পৰা আহিছে মেড হাভি স্কিল এণ্ড এডুকেশ্যন হাব এটো তেজপুৰৰ পৰা আহিছে এটো এটা আপোনালোকৰ an initiative under government of India MSDE project or handout hoy prothom vacancy assistant counselor karone female or karone vacancy 1 year experience lagibo logote eketa sakori karone graduation lagibo receptionist female or karone 1 year experience logote graduation telecaller or karone sage 12 pass hobo lage phone kori huri lobo email di ase 1 year experience lagibo field executive or karone 12 পাস বা গ্রাজুয়েশন হলে হৈ যাব লাগে 2 বছৰ খালি অভিজ্ঞতা লাগিব ট্ৰেইনাৰৰ কাৰণে পাৰ্ট টাইম ট্ৰেইনাৰ পাই যাব যেনেকৈ বিউটিশিয়ানৰ কাৰণে ফিমেলৰ ভেকেন্সি এক্সপেৰিয়েন্স টেইলৰ স্পোকেন ইংলিশ সব পাৰ্ট টাইমৰ ভেকেন্সি এটা নাৰ্সিংৰ পাৰ্ট টাইম আছে খালি এএনএম জিএনএম কৰা হ'ব লাগিব সো এইখিনি পঢ়ি ল'ব পাৰে গ্ৰাজুৱেচন বা এইচএস পাস সবকেটাৰ কাৰণে 12 পাস বা গ্ৰাজুৱেচন হলে হল আৰু খালি অনলি অভিজ্ঞতা থকা মানে এক্সপেৰিয়েন্স ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব বুলি স্ট্ৰিক্টলি লিখা আছে এটো কাৰণে কম্পিউটাৰ নলেজ হ'ব লাগিব প্ৰেফাৰেন্স দিয়া হ'ব যদি শোণিতপুৰ ডিস্ট্ৰিক্টৰ ক্যান্ডিডেট হয় 15000 টকা মান্থলি পাব বেসড অন রোল আৰু পারফরম্যান্স সো মেইল আইডি দি আছে ইমেইল আইডি দি আছে 20 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যোনজনে তেজপুৰৰ পৰা আছে এটা লাইক কৰি দিব তেজপুৰৰ পৰা আৰু তেজপুৰবোৰে কমেন্টত লিখি দিব যেতিয়া গম পাম যে বহুত ক্যান্ডিডেট তেজপুৰৰ আছে আৰু আনিবলৈ আগলৈ চেষ্টা কৰিম তেজপুৰৰ ভাল এটা ভেকেন্সি সো মেইল আইডি দি আছে এপ্লাই কৰিব পাৰে আৰু কোনোবা যদি জব এডভাৰটাইজ কৰিব খুজে খুব কম দামত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি তো চেনেল পাবলিশ কৰা নহয় বাকি যিকোনো এডভাৰটাইজে পাবলিশ কৰা হয় নে ভেকেন্সি ভোজনালয়ৰ পৰা আহিছে আপোনালোকৰ ভোজনালয় পান বজাৰ এইখন ৰেষ্টুৰেন্ট হয় ভাত খোৱাৰ এখন হেয়া দোকান হয় ওয়েটাৰ আৰু সাৰ্ভিস বয় সাৰ্ভিস গাৰ্ল আৰু এটো কাৰণে 10 পাস হলে হল বেছি কোৱালিফিকেশন না লাগে বা 12 পাস 10 12 পাস হলে হল কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ইন্টারেস্টেড হলে যোগাযোগ কৰি ইন্টাৰভিউলৈ যাব পাৰে আৰু ইন্টাৰভিউ ভাল হলে এটা চাকৰি পাবলৈ সক্ষম হ'ব সো নে ভেকেন্সি ফিমেল টেলিকলাৰ ভেকেন্সি জনে ফ্লুয়েন্ট ক'ব জানে ইংলিশ মেইল আইডি দি আছে ফোন নম্বৰ দি আছে 15 জুলাই ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনো হ'ব কোৱালিফিকেশন চাগে গ্ৰাজুৱেচন বা 12 পাস হলে হৈ যাব লাগে এবাৰ ফোন কৰি হুৰি ল'ব নে ভেকেন্সি যোনটো থাম্বনেলত দেখা পাইছে যে এয়াৰপৰ্টৰ ভেকেন্সি তাৰ পৰা আহিছে এটা ট্ৰেইনিং ইনষ্টিটিউট হয় এভিয়েশন ম্যানেজমেন্ট এলজিবিআই লোকপ্ৰিয় গ্ৰুপিটান বৰ্ডলৈ ইন্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা ভেকেন্সি একাউন্টেন্ট এটো কাৰণে গ্ৰাজুৱেচন মিনিমাম 3 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব লগতে টিডিএস টেলি জিএসটি আইটিআৰ জানিব লাগিব ট্ৰেইনাৰৰ ভেকেন্সি এভিয়েশন হস্পিটেলিটি সফট স্কিল আৰু ল্যাঙ্গুৱেজ এটো কাৰণে 12 পাস হ'ব লাগিব 10 পাস তো মানে লগতে গ্ৰাজুৱেচন হলে মিনিমাম 2 বছৰ এটা অভিজ্ঞতা লাগিব সো এইখিনি চাই ল'ব পাৰে পিআৰ আৰু মিডিয়া এক্সিকিউটিভ কন্টেন্ট ৰাইটাৰৰ কাৰণে গ্ৰাজুৱেচন আৰু 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব গ্ৰাফিক্স ডিজাইনাৰ আৰু মিডিয়া এসিস্টেন্টৰ কাৰণে 12 পাস বা গ্ৰাজুৱেচন ৰিলেভেন্ট এক্সপেৰিয়েন্স মেইল আইডি তলত দিয়া আছে কন্টাক্ট নম্বৰ দি আছে 16 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি বিকম আৰু এমকমৰ ক্যান্ডিডেট বিচৰা হৈছে অফিস ক্লাৰ্ক হিচাপে
সিএ ফাৰ্ম এখনৰ ভেকেন্সি গুৱাহাটীৰ ফোন নম্বৰ দি আছে ইমেইল আইডি দি আছে 16 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি একাউন্টেন্টৰ ভেকেন্সি যোনে প্ৰপাৰ নলেজ আছে টেলি ব্লু অৰ্কিড ৰিসৰ্টৰ পৰা আহিছে ফোন নম্বৰ দি আছে 15 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় একাউন্টেন্টৰ কাৰণে মই সদায় কম বিকম বা এমকম পাস থাকিলহে এপ্লাই কৰিব নহলে ৰিজেক্ট কৰি দিব আপোনালোকৰ এপ্লিকেশনখন লাভ নহব এৰ কাৰণে বিকম এমকম লগতে টেলি নলেজ জিএসটি নলেজ হ'ব লাগিব নে ভেকেন্সি এজন এবেকাস টিচাৰ লাগে প্ৰপাৰ প্ৰপেল টিউটৰিয়েলৰ ভেকেন্সি ৰুটমিনিগাঁৱত আছে এটো কাৰণে এবেকাস টিচাৰ বা শিক্ষক হিচাপে কাম কৰা অভিজ্ঞতা লাগিব এবেকাস ক্লাছত শিকোৱা সো ফোন নম্বৰ দি আছে 16 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি একাউন্টস ট্ৰেইনাৰ ভেকেন্সি এখন সিএ অফিচৰ পৰা বা সিএ ফাৰ্ম সানমাৰী গুৱাহাটী স্যালাৰি হ'ব 7500 ৰ পৰা 10000 সো আপোনালোকৰ নিজৰ ৰিজিউমিখন ফোন নম্বৰ আৰু ফটোগ্ৰাফ সহিতে মেইল কৰিব পাৰে 16 জুলাই ভিতৰত তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু ফোন কৰি জলদি হুদি লব যেত আমাৰ ভিডিওবোৰ কমেন্ট কৰাই হয় কপি কৰা হয় সো এই কমেন্ট হয় কপি কৰা হয় বেলেগ চেনেলত দিয়া হয় তাৰপিছত ফোন কৰি অলপমান দিগদাৰ হয় সো এবাৰ যোনবিলাকৰ নাম্বাৰ দিয়া থাকে এটোত বাৰ নাম্বাৰ দিয়া না সামৰি যোনবিলাকৰ ফোন নম্বৰ দিয়া থাকে ফোন কৰি হুদি ইন্টাৰভিউ কাৰণে যাব পাৰে নে ভেকেন্সি এপ্লিকেশন ইনভাইট কৰা হৈছে সায়েন্স মেথছ ইংলিশ সোশ্যাল ষ্টাডিজ শিক্ষকৰ কাৰণে ভেকেন্সি কেণ্ডিডেটজন ফ্লুয়েন্ট হ'ব লাগিব ইংলিশত লগতে স্পোকেন ইংলিশটো ভাল হ'ব লাগিব সো সেন্ট এন্টনি স্কুল নগাঁৱৰ পৰা ভেকেন্সি এটো এটা সো ফোন নম্বৰ দি আছে 16 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি মেসাৰ্স হবি এন্টাৰপ্ৰাইজ অপোজিট অফ লংকা ৰেলৱে ষ্টেচন এজন সাইট সুপাৰভাইজাৰ ভেকেন্সি উইথ 33 কেভি ইলেক্ট্ৰিক্যাল সুপাৰভাইজাৰ লাইসেন্স আৰু এজন লাগে টেকনিক্যাল এসিস্ট্যান্ট আইটিআই ইলেক্ট্ৰনিক্স কৰা হ'ব লাগিব এটো কাৰণে মেল হ'ব লাগিব কেণ্ডিডেটজন স্যালাৰি হ'ব 18000 টকা সো ইন্টাৰভিউ আছে 20 তাৰিখে 20 জুলাইত ইন্টাৰভিউ হ'ব 10:30 পৰা মেসাৰ্স হবি এন্টাৰপ্ৰাইজ অপোজিট অফ লংকা ৰেলৱে ষ্টেচন ফোন নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে নে ভেকেন্সি এখন গুৱাহাটী বেস ফাৰ্মৰ কাৰণে ভেকেন্সি আপোনালোকৰ পোষ্ট হল সাৰ্ভিস ইঞ্জিনিয়াৰ এটো কাৰণে ডিপ্লোমা কৰা হ'ব লাগিব ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিংৰ ওপৰত এলং উইথ কম্পিউটাৰ নলেজ আৰু 2 to 3 years এটা এক্সপেৰিয়েন্স হ'ব লাগিব সার্ভিস ফিল্ডত কাম কৰা টু হুইলাৰ এখন হ'ব লাগিব সো ফোন নম্বৰ ইমেইল আইডি গটেখিনি দিয়া আছে যোগাযোগখিনি কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি ফস্কো ৰিসোৰ্সৰ পৰা ভেকেন্সি স্টাফ ভেকেন্সি মুকলি কৰা হৈছে স্কিল ডেভেলপমেন্ট ট্ৰেইনিংৰ কাৰণে MSSD ফৰ মেঘালয় উইথ ৰিলেভেন্ট এক্সপেৰিয়েন্স প্ৰজেক্ট কোঅৰ্ডিনেটৰ এটা আছে এগ্ৰিকালচাৰ যদি ডিপ্লোমা বা ডিগ্ৰী আছে প্ৰেফাৰেন্স দিব MS কোঅৰ্ডিনেটৰ গ্ৰেজুৱেচন আইটি গ্ৰেজুৱেট বিটেক বা BCA বা MCA qualification to মই কৈ দিছো প্লেসমেন্ট আৰু মোবিলাইজেশনৰ কাৰণে এটা আছে সো স্যালাৰি হ'ব নেগোশিয়েবল মেইল আইডি তলত দি আছে ফোন নম্বৰ দি আছে 16 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি এটা আসাম বেস এনভায়ৰনমেন্ট ল্যাবৰেটৰী ভেকেন্সি আৰু 12 পাস কেণ্ডিডেট বিচৰা হৈছে অফিস ফ্ৰন্ট অফিস এক্সিকিউটিভ অনলি গাৰ্লছৰ কাৰণে 12 পাস হলে হল একাউন্টস অপাৰেটৰ 12 পাস আৰু ইন এডিশন টু কেমিস্ট আৰু মাইক্ৰোবায়োলজি গুৱাহাটী বেস ফৰ এনভায়ৰনমেন্টাল monitoring testing field or laboratory work 23-25 জুলাই ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড ফোন নম্বৰ ইমেইল আইডি গটেখিনি দিয়া আছে যোগাযোগখিনি কৰি 25 জুলাই ভিতৰত ইন্টাৰভিউ হ'ব ইন্টাৰভিউ লৈ যদি মাতা হয় ইন্টাৰভিউ ভাল হলে চাকৰিটো পাই যাব নে ভেকেন্সি আপোনালোকৰ আহিছে ৱাক ইন ইন্টাৰভিউ কাৰণে ভেকেন্সি কিণ্ডাৰগাৰ্টেন প্ৰাইমেৰী আৰু সোশ্যাল সেকেন্ডাৰী টিচাৰৰ ভেকেন্সি ফৰ ইংলিশ সায়েন্স ম্যাথমেটিক্স কম্পিউটাৰ কেলিওগ্ৰাফি তাৰপিছত আইটি এবাকাস আৰ্ট মিউজিক কাৰণে ডিপ্লোমা এবাকাসৰ কাৰণে ডিপ্লোমা আৰু এটোৰ কাৰণে কেলিগ্ৰাফি কাৰণে ডিপ্লোমা বাকি এটা ডিগ্ৰী হলে হল আপোনালোকৰ 11 সাবজেক্টত ফিজিক্যাল এডুকেশনৰ কাৰণে বেচেলৰ ফিজিক্যাল এডুকেশন আৰু অফিস এসিস্ট্যান্টৰ কাৰণে গ্ৰেজুৱেচন সো ইন্টাৰভিউ হ'বলৈ গৈ আছে 11টা বজাৰ পৰা 18 তাৰিখে 18 জুলাই অইল ভেলি গাৰ্লছ আৰু বয়জ স্কুল CBSE বাণীপুৰ ডিব্ৰুগড় সো এট্ৰেক্টিভ ৰিমিউনেৰেশন উইথ PF পেনশন গৰিখিনি সুবিধা দিয়া হ'ব মেডিকেল ইন্টাৰেস্টেড হলে যোগাযোগ কৰি ইন্টাৰভিউলৈ যাব পাৰে ওয়ার্কিং ডেজ মানে কালি ফোন কৰি লব 10টা পৰা 2টা বজালৈ নে ভেকেন্সি ওয়াক ইন ইন্টাৰভিউ টিউটৰ 18 তাৰিখে এটো একে ভেকেন্সি আপোনালোকৰ আহিছে সো যোগাযোগখিনি কৰিব গ্ৰেজুৱেচন হলে হল সো মেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ইন্টাৰভিউ কাৰণে যাব পাৰে সো ফ্ৰেন্ড আজিলৈ মই আশা কৰিছো ভিডিওটো চাই ভালে যদি ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব নাপাৰিব কিবা যদি বুজিব না আগলৈ কি ভেকেন্সি বিচাৰিছে কোন লোকেশনৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাব নাপাৰিব আজিলৈ মানে কাইলৈৰ লগ পাম একে টাইমত একে চেনেলত